সকলো কৰ্মচাৰীৰ কাৰণে এখন এই বৃহৎ নটিফিকেশ্যন বিত্ত বিভাগৰ ফালৰ পৰা আহিছে। আপোনালোকে ইয়াতে দেখিছে ক্লিয়াৰলি 21/12/2025 তাৰিখত এখন নটিফিকেশ্যন বা অৰ্ডাৰ আহিছে আৰু এই অৰ্ডাৰখন ৰাজ্যপাল ডাঙৰীয়াৰ ফালৰ পৰা আহিছে। তো চাওক, গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 21/12/2025 তাৰিখ অৰ্ডাৰ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন। তো এখন যিখন জাননী, সেই জাননীখন বা আদেশখন আপোনাৰ ৰাজ্যপাল ডাঙৰীয়াৰ ফালৰ পৰা আহিছে। তো চাওক, ইন কেঞ্চেলেশ্যন অফ দ্য ডিপাৰ্টমেণ্টছ আৰ্লিয়াৰ নটিফিকেশ্যন নাম্বাৰ 29/8/2025 এণ্ড নাম্বাৰ ইয়াতে দিছে 19/10/2025 দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু নটিফাই দ্য formulation of the following revised guideline in respect of implementation of the flagship scheme year of books announced at para 11 point number 88 at the finance minister's budget speech for the financial year 2025-26 তো ইয়াৰ অফ বুকৰ কথা যিটো ফ্লেগশ্বিপ স্কিম আছে, সেই স্কিমত যিটো ইয়াৰ অফ বুকছৰ কথা ইয়াতে কোৱা হৈছে, ইয়াত কিছুমান ৰিভাইজ কৰা হৈছে, সংশোধন ইয়াতে কৰা হৈছে। আৰু সংশোধনৰ আপোনালোকে চাওক 5টা পইণ্ট আমি ইয়াতে দেখিবলৈ পাইছোঁ আৰু গোটেইখিনি পইণ্ট আমি চাম যে কেনেদৰে আচলতে তেওঁলোকৰ সেই পইচাটো, যি কিতাপ কিনাৰ কাৰণে পইচা 1000 টকা দিয়া হ'ব, সেই 1000 টকাটো কেনেদৰে কি ইয়াতে উইথড্ৰ বা যিখিনি ইয়াতে ক্ৰাইটেৰিয়া আছে গোটেইখিনি আমি পঢ়িবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ, আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰি আছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি খবৰখিনি চাওঁ, কমপ্লিট অসমীয়াত আমি চাবলৈ চেষ্টা কৰিম। এটা চাওক, অধিসূচনা ইয়াতে দিছে। এই বিভাগৰ আগৰ নটিফিকেশ্যন নাম্বাৰ, অধিসূচনাৰ নম্বৰ ইয়াতে দিছিলে, তাৰিখ দিছিলে। তাৰপিছত ইয়াতে কৈছে এইটো বাতিল কৰা হৈছে বুলি কৈছে 2025-26 ফাইনেন্সিয়েল ইয়াৰ বৰ্ষৰ বাবে বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পেৰেগ্ৰাফ 11 পইণ্ট নম্বৰ 88ত ঘোষণা কৰা ফ্লেগশ্বিপ আঁচনি ইয়াৰ অফ বুকছৰ ৰূপায়ণৰ সন্দৰ্ভত তলত উল্লেখিত সংশোধিত নিৰ্দেশাৱলীসমূহ গঠন কৰা হৈছে বুলি অসমৰ ৰাজ্যপালে সদয়তাৰে অধিসূচনা জাৰি কৰিছে। তো চাওক, ইয়াতে পইণ্ট গোটেইকেইটা আমি চাম, ইয়াতে যি পইণ্ট দিছে। তো নম্বৰ 1 পইণ্টটো হৈছে সকলো নিয়মিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক পুথি ক্ৰয়ৰ বাবে এবাৰতে টকা 1000 অনুদান প্ৰদান কৰা হ'ব। তো দেখিলে 1000 টকা তেওঁলোকক দিয়া হ'ব প্ৰত্যেকজন কৰ্মচাৰীক কিতাপ পঢ়িবৰ কাৰণে। তাৰপিছত চাওক, নম্বৰ 2টো দিছে এই উদ্দেশ্যৰ বাবে গ্ৰেণ্ট নম্বৰ 25 ফাইনেন্স ডিপাৰ্টমেণ্টৰ অন্তৰ্গত হেড অফ একাউণ্ট, ইয়াতে একাউণ্ট নম্বৰ এটা আছে, চাওক আপোনালোকে, কৈছে শিৰোনামাত প্ৰয়োজনীয় বাজেট ব্যৱস্থা কৰা হৈছে। তো নম্বৰ 3 দিছে ধনৰ সঠিক আৰু সুকলমে উত্তোলনৰ বাবে উক্ত হেড অফ একাউণ্টক গ্ল'বেল হেড হিচাপে ঘোষণা কৰা হৈছে আৰু সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ DDOয়ে বাজেট এলটমেণ্টৰ জোৰ নকৰাকৈ আৰ্থিক অনুমোদন ফাইনেন্সিয়েল চেংচন জাৰি কৰিব পাৰিব। তো দেখিলে আপোনালোকে, যিহেতু এটা গ্ল'বেল হেড একাউণ্ট এটা জাৰি কৰা হৈছে, আপোনালোকে দেখিছে, সেইটো গ্ল'বেল হেড হিচাপে জনা হ'ব। যিটো একাউণ্ট দিছে, এটা হেড অফ দ্য একাউণ্ট নাম্বাৰ এটা দিয়া হৈছে আৰু সেই একাউণ্ট নাম্বাৰটো গ্ল'বেল হেড হিচাপে ধৰিব। আৰু এতিয়া ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ যি থাকিব আপোনালোকৰ DDO, তেখেতে এলটমেণ্টৰ জোৰ নকৰাকৈ আৰ্থিক অনুমোদন তেওঁ কৰিব পাৰিব। তো ফাইনেন্সিয়েল চেংচন, পইচাখিনি তেওঁ চেংচন কৰিব পাৰিব। নম্বৰ 4ত চাওক, কৰ্মচাৰীয়ে পুথি ক্ৰয়ৰ বিপৰীতে ভাউচাৰ সংশ্লিষ্ট DDOক দাখিল কৰিব আৰু তাৰপিছত DDO সকলে প্ৰয়োজনীয় আৰ্থিক অনুমোদন জাৰি কৰাৰ পাছত বিল প্ৰস্তুত কৰি পৰিশোধৰ বাবে কোষাগাৰলৈ প্ৰেৰণ কৰিব। তো দেখিছে আপোনালোকে, কি কৰিব লাগিব যে কৰ্মচাৰীসকলে পুথি ক্ৰয়ৰ বিপৰীতে তেওঁলোকে ভাউচাৰ সংশ্লিষ্ট, অৰ্থাৎ তেওঁলোকে কিমানখিনি কিতাপ কিনিলে সেই কিতাপখিনিৰ দামখিনি তেওঁলোকে এখন ভাউচাৰ তেওঁলোক লাগিব আৰু সেইখন ভাউচাৰ তেওঁলোকৰ যি DDO থাকিব, ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ, তেখেতক দিব লাগিব, দাখিল কৰিব লাগিব। আৰু তাৰপিছত DDO সকলে কি কৰিব যে প্ৰয়োজনীয় আৰ্থিক অনুমোদন জাৰি কৰাৰ পিছত, অনুমোদন যিহেতু তেওঁলোকে কৰিব পাৰিব, তাৰপিছত বিল প্ৰস্তুত কৰি আপোনালোকৰ কৰাৰ পিছত পৰিশোধৰ বাবে আপোনালোকে পাবৰ কাৰণে সেই বিলখিনি কোষাগাৰলৈ প্ৰেৰণ কৰি দিব। এইটো হ'ল 4 নম্বৰ পইণ্টটো এইটো। আৰু 5 নম্বৰ পইণ্টটো চাওক, ফাইনেন্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্ট B ফালৰ পৰা কি কৈছে চাওঁ, ডিপাৰ্টমেণ্টে ইতিমধ্যে এই ব্যয়ৰ ক্ষেত্ৰত আৰ্থিক অনুমোদন জাৰিৰ বাবে সন্মতি বা কনকাৰেঞ্চ লোৱাৰ পৰা অব্যাহতি প্ৰদান কৰিছে, যাৰ ক্ষেত্ৰত আছে অধিসূচনা নম্বৰ ইয়াতে দি দিছে আৰু তাৰিখো দিছে আপোনালোকৰ, আৰু সংশোধনী কৰি যেন নাম্বাৰ ইয়াতেও দিছে আৰু তাৰিখটো দিছে এইটো। তো দেখিলে আপোনালোকে ইয়াতে বহুত এটা ডাঙৰ নটিফিকেশ্যন আহিছিলে কৰ্মচাৰীসকলৰ কাৰণে।